ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি থকা নৈশ বাছত ভয়ংকৰ ঘটনা মাজনিশা 2 বজাত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো বোকাখাট নুমলীগড়ৰ মাজত সংঘটিত হয় এই ঘটনা বাছখনত আছিল প্ৰায় 28 পৰা 32 জন যাত্ৰী ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি থকা নৈশ বাছত ভয়ংকৰ ঘটনা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ শিলগুটি দলিয়াই দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে নৈশ বাছখনৰ গ্লাছ এয়াৰ সুপাৰ লাক্সাৰিয়া নামৰ A01 PC 7917 নম্বৰৰ বাছখনলৈ শিলগুটি দলিয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই বোকাখাট আৰু নুমলীগড়ৰ মাজৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা স্থানত সংঘটিত হয় এই ঘটনা নিশা প্ৰায় 2 বজাত সংঘটিত হয় এই ঘটনা বাছখনত আছিল প্ৰায় 28 জনৰ পৰা 32 জন যাত্ৰী দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত বাছখনৰ এখন গ্লাছ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ যায় শিলগুটি নিক্ষেপৰ ফলত যাত্ৰীৰ আসনৰ কাষত থকা এখন গ্লাছ সম্পূৰ্ণৰূপে ভাঙি যায় পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13